দৈনন্দিন ব্যস্ততাৰ মাজতো নিজক সময় দিয়া বা নিজৰ বাবে কিছু ভাল লগা সময় উলিওৱাটো কিমান জৰুৰী সেই কথা চাগে প্ৰতিজন ব্যক্তিয়ে অনুভৱ কৰে। নিজৰ বাবে ৰখা সময়খিনি যদি কিছু প্ৰাকৃতিক পৰিৱেশত মুকলিকৈ কটাব পৰা যায়, সেয়া মোৰ বাবে অন্য এক মাদকতা। এই মাদকতাৰে সোৱাদ বিচাৰি এটি দেওবৰীয়া দিনত ওলালগৈ গুৱাহাটীৰ পৰা প্ৰায় কিছুদূৰ নিলগত থকা এখন প্ৰাকৃতিক স্থলীত। প্ৰিয় পৰিৱেশ আৰু এসোপামান খোৱা বস্তু পালে মোকনো আৰু কি লাগে। এয়া অসমৰ একমাত্ৰ ৰামচাৰচাই দ্বীপৰ বিলত উপস্থিত হৈছোঁ আমি। বিলখনৰ কাষতে এনেকুৱাকৈ লোকেল শাক-পাচলি, মাছ আদিৰ বজাৰ এখন বহে। ৰাস্তাৰ কাষতে ফাষ্ট-ফুড, মাকৈ পোৰা, নাৰিকল, ফল-মূল, গাহৰি পোৰা আদি বিধে বিধে খোৱা বস্তুৰ আমোদ ল'ব পাৰে ভোকাতুৰ জীৱ। দিনটোতো খানা খাম বুলিয়ে আহিছোঁ। প্ৰথমতে মিক্সাৰ, তাৰপিছত চিকেন লেগ পিচ, পৰ্ক, ফ্ৰুইটছ, মাকৈ পোৰা আৰু কত যে কি বস্তু খাই এটি সুন্দৰ প্ৰাকৃতিক পৰিৱেশত কটালো দিনটো।